নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো বিশেষ খবৰ হেপাহৰ ভোগালী সমাগত আৰু ৰাজ্যৰ চৌদিশে এতিয়া হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি আমি দেখা পাইছো আমালৈ সংবাদ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু প্ৰান্তত গাঁৱৰ ডেকা ব্যস্ত হৈ পৰিছে ভেলাঘৰ সজাত আৰু জিয়ৰী বুৱাৰী ব্যস্ত হৈ পৰিছে পিঠা পনা পুৰাত আৰু আজি আমি দেখুৱাম বঙাইগাঁৱৰ বৈতামাৰীৰ মৰাণ গহপুৰ ৰঙিয়া আৰু টিহুৰ ৰাজ্যৰ বিহুৰ প্ৰস্তুতি এয়া বঙাইগাঁৱৰ বৈতামাৰীৰ বিহুৰ খবৰ ভোগালীৰ উৎসাহ বঙাইগাঁৱৰ বৈতামাৰী ৰাজ্যৰ মাজত দেখা পোৱা গৈছে যেটো কৰোনাৰ মহামাৰীৰ বাবে আমি হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ নোৱাৰিলো যাৰ বাবে এবাৰ হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি যেন তুংগত হৈ উঠিছে ৰাজ্যৰ সমূহ জিলাত ৰাজ্যৰ চৌদিশে পাৰ ভঙা উৎসাহ হেপাহৰ ভোগালীক আদৰাৰ কোনোবাই যদি পিঠা খুলিছে কোনোবাই পিঠা পুৰিছে আৰু কোনোবাই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি এনেকৈ তুংগত উঠিছে আৰু ডেকা গাভৰু আবাল বৃদ্ধা বনিতা সকলো একত্ৰিত হৈ ওলাই আহিছে এবাৰ ভোগালীক আদৰিবলৈ এই খবৰ আমালৈ প্ৰেৰণ কৰিছে আৰু প্ৰতিবেদন আকাৰে আগবঢ়াম আমি এই মুহূৰ্তত বঙাইগাঁৱৰ সংবাদদাতা বিক্ৰম উপস্থিত আছে অসমীয়াৰ অতি প্ৰাণৰ অতি হেপাহৰ ভোগৰ বিহু ভোগালীলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত সমগ্ৰ অসমবাসীয়ে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে ব্যতিক্ৰম নহয় বঙাইগাঁও জিলাও আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৈতামাৰীৰ জলাঘাটত আৰু ইয়াত দেখা গৈছে যিসকল মহিলা আছে তেওঁলোকে পিঠা পনা বনোৱাত ব্যস্ত আৰু তাৰ সমান্তৰালকৈ এটা সুন্দৰ ৰূপত মেজিঘৰ সজাইছে আৰু এই মেজিঘৰ সন্মুখত ইতিমধ্যে যিসকল গাঁৱৰ ডেকা গাভৰু তেওঁলোকে বিহু নৃত্য আৰম্ভ কৰিছে মই দেখাইছোঁ এয়া তেওঁলোকে চিৰা খুন্দিছে পিঠা বনাইছে বিভিন্ন ধৰণৰ পিঠা তেওঁলোকে সকলোৱে নাচি বাগি এইদৰে ভোগৰ বিহু ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে এয়া পিঠা বনাই আছে বিভিন্ন ধৰণৰ পিঠা বনাইছে মই বাইদেউ এগৰাকীৰ পৰা জানিব বিচাৰিম বাইদেউ কি পিঠা বনাইছে বনাইছোঁ তেলৰ পিঠা বনাইছোঁ শুকান পিঠা বনাইছোঁ লাৰু তিলৰ লাৰু বনাইছোঁ নাৰিকলৰ লাৰু বনাইছোঁ আৰু এই যে দেখা চিৰা বনাই আছোঁ মোৰ লগত এগৰাকী জেঠীমা আছে অলপমান আগুৱাই আহিলে ভাল হ'ব যিহেতু পৰিৱেশ যথেষ্ট বেয়া গ'ল তাৰপাছতো আপোনালোকে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে কেনেধৰণৰ প্ৰস্তুতি এই আগতে লকডাউনতো বেয়া লাগছে ইয়াতে এতিয়া আৰু গোটেইখানে গাঁৱৰ মানুহে আগে পৰিৱেশটো ভাল কৰিবই লাগিব এতিয়া আৰু কি কৰিম তো এই আমি বছৰেতো এতিয়া হৈয়ে আছে কৰিয়াং আছে মেজিক জুই জ্বলি আছে মেজিক বানাং ল'ৰা ছোৱালী গোটেইখানে একতা হৈয়া বুঢ়া বুঢ়ী সকলোৱে আৰু এতিয়া মিলি জুলি গোটাই পিঠা লাৰু বানা আৰু হেৰি খাং পিনিত খাং উৰুকাৰ দিনা কি থাকিব আপোনালোকৰ উৰুকাৰ দিনাতো কি থাকিব তে হাঁহৰ মাহ মুৰ্গী আৰু খাহী মাটি দালি টোপোলা ভাত আৰু কিবা কয় এই মই দেখাইছোঁ পুনৰ এয়া সুন্দৰ ৰূপত তেওঁলোকে পিঠা পনা বনাইছে আৰু এয়া পিঠা বনাই আছে তেওঁলোকে তেলৰ পিঠা বনাইছে শুকান পিঠা বনাইছে নাৰিকলৰ লাৰু বনাইছে মুড়িৰ লাৰু বনাইছে তেওঁলোকে এইদৰে বিভিন্ন ধৰণৰ তেওঁলোকে আচলতে ভোগৰ বিহু ভোগালীক আদৰিবলৈ কোনো কাৰ্পণ্য কৰা নাই যিটো যথেষ্ট দিন এটা বেয়া পৰিৱেশ গ'ল গোটেই বিশ্বতে কৰোণা কৰি আৰু তাৰ পাছত কিন্তু আহিল অসমৰ অতি আদৰৰ ভোগালী বিহু আৰু তেওঁলোকে এইদৰে সুন্দৰ ৰূপত পিঠা পনা বনাই এইদৰে যি বছৰৰ যিটো ভোগালী বিহু কাৰণ যোৱা বছৰ ৰঙালী বিহুক এওঁলোকে আদৰিব নাপালে এইবাৰ ভোগালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু আনফালে মই এটা মেজিঘৰ খুব সুন্দৰ ৰূপত মেজিঘৰ আছে মেজিঘৰ দেখাম আৰু তাৰ সন্মুখত যিসকল গাঁৱৰ ডেকা গাভৰু আছে তেওঁলোকে এইদৰে নাচি বাগি ফূৰ্তি কৰি আনন্দ প্ৰকাশ কৰিছে আৰু মোৰ লগত কেইবাজনৰ জ্যেষ্ঠ ব্যক্তি আছে মই ফাৰ্ষ্ট এজন জ্যেষ্ঠ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম ভোগালীক আদৰাৰ আপোনালোকৰ প্ৰস্তুতি কেনে ভোগালী বিহু মানে এইটো আমাৰ বাৰ্ষিক এটা আমাৰ মাঘ বিহু তো এইটো বস্তু বিষয়ে মই বিশেষ কথা বিষয়ে ক'ব নাজানো কিন্তু এইটো কথা হ'ল কি আমাৰ এই অনুষ্ঠানখন ৰাখিবৰ কাৰণে আমি ইয়াত সহযোগ কৰি আছোঁ যাতে পৰৱৰ্তী অনুষ্ঠানখন মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে ধৰ উঠি যাব পাৰে সেইটোৰ কাৰণে আমি ধৰ এইটো মানে পাতি আছোঁ আৰু উৰুকাৰ দিনা কি থাকিব আপোনালোকৰ উৰুকাৰ দিনা আমাৰ প্ৰথমতে এই জ্বলাৰ আগতে এটা ভাগৱত সভা হয় ভাগৱতৰ কিছুমান কথা আছে এই কথাবিলাক উদ্ধৃতি দি কিছুমান নিৰ্দিষ্ট বক্তা আহিব আৰু হৰিনাম কীৰ্তনেৰে আমি এইটো দাহন কৰি দিম হয় যথেষ্ট দেখা হৈছে মোৰ লগত আন এজন ব্যক্তি আছে মই তেওঁৰ পৰা বিচাৰিম দাদা যিহেতু যথেষ্ট বেয়া পৰিৱেশ এটা গ'ল তাৰপাছত এই যি অসমৰ যি হিয়াৰ আমঠুৰ ভোগালী বিহু আহি পাল
তাক কেনেদৰে আদৰ প্ৰস্তুতি চলাইছে আৰু বৈতামাৰীবাসী যি আপোনালোকে সুন্দৰ মেজি ঘৰত আছে কেনেকৈ কি পৰিকল্পনা লৈছে আৰু কিমান দিনৰ পৰা এই পৰিকল্পনা চলি আছে? হয়, পোনপ্ৰথমে আমি জলাকাটাবাসী ৰাইজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক আহি থকা ভোগালী বিহুৰ আমি আন্তৰিক শুভকামনা জনাইছোঁ। তো সকলোৱে গম পায় 2020 চনটো এটা ভয়াৱহ অভিশপ্ত বছৰ হিচাপে পৰিগণিত হৈ ৰ'ল। বহু দুখ দুৰ্দশাৰ মাজত আমি বহাগ বিহুটো উদযাপন কৰিব নোৱাৰিলোঁ। এতিয়া আমাৰ 3টা বিহুৰ আমাৰ আৰু অতিকে আপোন, মানে কৃষি কৰ্ম শেষ হোৱাৰ পিছত সকলোৰে মনত যিটো আনন্দ থাকে, সকলোৱে একেলগে গাঁৱৰ ৰাইজ একগোট হৈ এসাঁজ খোৱাৰ যিটো আনন্দ, সেইটোতো নিশ্চিতভাৱে থাকিবই। আৰু যিহেতু বহাগ বিহুটো উদযাপন কৰিব নোৱাৰিলে, সেইকাৰণে ৰাইজে এতিয়া ধৰক অলপ আশা কৰিছে। তথাপি আপোনালোকে দেখিব মানে যোৱা বিগত বৰ্ষকেইটাতকৈ এইবাৰ অলপ সেৰেঙাত, মানে যিটো কৰোণা মহামাৰীৰ যিটো প্ৰভাৱ সেইটো নিশ্চিতকৈ পৰিছে। আৰু আমি অলপ সচেতন নাগৰিক হিচাপে আমি গাঁওবাসীৰ ৰাইজক ঘৰে ঘৰে বা তেনেকুৱা সভা সমিতিৰ জৰিয়তে কিছু সচেতন আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু বিহুটো মানুহৰ মনৰ ভিতৰৰ এটা আনন্দ, সেইটো আমি ধৰক বাধা দি ৰাখিব নোৱাৰোঁ। তাৰ মাজেৰে আমি সাৱধানতাৰ মাজেৰে যিখিনি আমি পাৰোঁ আমি চেষ্টা কৰিম পালন কৰিবৰ কাৰণে। যিহেতু বিহু অসমৰ জাতীয় উৎসৱ আৰু বিহু নপতাকৈ আচলতে কোনো অসমীয়াই তেওঁলোকৰ পূৰ্ণতা নাপায়। যদিও পৰিৱেশ বেয়া, তেওঁলোকে যথেষ্ট নীতি নিয়ম মানি এই বিহু পালন কৰিবলৈ মনস্থ কৰিছে। আৰু ইয়াত দেখা গৈছে সুন্দৰ ৰূপত গাঁৱৰ যিসকল মহিলা আছে, যিসকল বোৱাৰী আছে, যিসকল জীয়ৰী আছে, সকলোৱে এইদৰে নাচি বাগি তেওঁলোকৰ মনৰ আনন্দ প্ৰকাশ কৰিছে। আৰু এই হ'ল বৈতামাৰী জলাখাতাৰ দৃশ্য। আৰু এইদৰে জলাখাতাত দেখা গৈছে যে আজি মাঘৰ বিহু ভোগালী, তেওঁলোকে আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। সৰু সৰু কিছুমান কণমানি আছে, তেওঁলোকে নাচি বাগি এইদৰে মনৰ আনন্দ প্ৰকাশ কৰিছে। অসমীয়া গ্ৰাম্য সমাজৰ লগত বিহুৰ যথেষ্ট সম্পৰ্ক আছে। গ্ৰাম্য সমাজে আচলতে বিহুক জীয়াই ৰাখিছে। আৰু এই গ্ৰাম্য সমাজৰ লগত যি ভোগালী বিহু, এই ভোগালী বিহু পূৰ্ণতা পায়। আৰু ইয়াত সুন্দৰভাৱে যিহেতু জলাখাতা এখন কৃষি প্ৰধান গাঁও, আৰু এই গাঁৱৰ প্ৰতিগৰাকী মানুহে ওলাই আহিছে এইদৰে মাঘৰ বিহু ভোগালী পালন কৰিবৰ কাৰণে। এয়া মই জলাখাতৰ পৰা দৃশ্য দেখাই আছোঁ, বৈতামাৰী জলাখাতাৰ দৃশ্য। আৰু ইয়াত সুন্দৰ ৰূপত এইদৰে ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে। গাঁৱৰ সকলো জীয়ৰী বোৱাৰী বৃদ্ধাসকলে নাচি বাগি একেলগে ইয়াত আনন্দ কৰি আছে। আৰু মই এই দৃশ্য দেখাইছোঁ। কেৱল বৃদ্ধাই নহয়, কণ কণ ল'ৰা ছোৱালী তেওঁলোকে নাচি আহিছে। এয়া হ'ল বঙাইগাঁও জিলাৰ বৈতামাৰীৰ জলাখাতাৰ ভোগালী বিহুৰ প্ৰস্তুতি। টিহুটো দেখা পোৱা গৈছে। ভোগালীক আদৰিবলৈ সাজু হৈ উঠিছে টিহুবাসী ৰাইজ, সাজু হৈ উঠিছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ। আৰু ভোগালীক আদৰাৰ চৌদিশে এতিয়া আদৰিবৰ বাবে উঠি পৰি লাগিছে ডেকাসকল। এয়া টিহুৰ দৃশ্য। টিহুৰ ৰাসখলাত চমকপ্ৰদ ভেলাঘৰেৰে সাজু হৈ উঠিছে ভোগালীক আদৰিবলৈ। ৰংঘৰৰ আৰ্হিত প্ৰস্তুত কৰিছে এই ভেলাঘৰটোত। আৰু 50ডালৰো অধিক বাঁহ খৰচ কৰি ভেলাঘৰটো সাজি উলিয়াইছে। আৰু সকলোৱে একত্ৰিত হৈ, গাঁৱৰ ডেকা বুঢ়া সকলোৱে একত্ৰিত হৈ এনেদৰে আহোম ৰাজত্বৰ যি ৰংঘৰ, ৰাজত্বকালৰ ৰংঘৰ, য'ত ৰজা মহাৰজাই বহি য'ত আনন্দ উৎসৱ পৰিৱেশ তেওঁলোকে উৎসৱৰ পৰিৱেশ তাত চাইছিল। আৰু হেঁপাহৰ যি ভোগালী বিহুক আদৰিবলৈ এনেদৰে ৰংঘৰ আৰ্হিত এক ভেলাঘৰ প্ৰস্তুত কৰিছে টিহুবাসীয়ে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। ৰাইজ ব্যস্ত হৈ পৰিছে ভেলাঘৰ প্ৰস্তুত কৰাত। টিহুৰ লিখন ঠাকুৰীয়াই আমালৈ এই খবৰ প্ৰেৰণ কৰিছে। মই আমাৰ টিহু অঞ্চলত আজি এই ভোগালী বিহু উপলক্ষে যি সাংস্কৃতিক অনুষ্ঠান বা এনেকুৱা এটা অনুষ্ঠান উদযাপন কৰাৰ বাবে যিটো আয়োজিত কৰিছে, আৰু লগতে মই বৰ আনন্দিত আৰু খুব ভাল পাইছোঁ। বৰ ভাল লাগিল এনেকুৱা অনুষ্ঠান হৈ থাকে, আমাৰ থলুৱা সংস্কৃতিখিনি জীয়াই থাকিব। ঠিক তেনেধৰণে সমূহ ৰাইজকে মোৰ আমাৰ ভোগালী বিহুৰ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই মই কামনা কৰিছোঁ যাতে সমূহ ৰাইজে আমাৰ এই অনুষ্ঠানটো। মৰাণতো একেই পৰিৱেশ। মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি মৰাণতো দেখা পোৱা গৈছে অসমীয়াৰ হেঁপালী ভোগালী বিহুলৈ। মাজত মাথো কেইটামান দিন বাকী। আৰু মৰাণতো আদৰাৰ
মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। মৰাণত মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দক্ষিণ বৰপথাৰ ৰাইজৰ সহযোগত দক্ষিণ বৰপথাৰ ফণীধৰ চুতীয়া সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অহা 14 আৰু 15 জানুৱাৰীত অনুষ্ঠিত হ'ব ভোগৰ উৎসৱ ভোগালী বিহুক কেন্দ্ৰ কৰি এখন মাঘী মেলা। আৰু এই মাঘী মেলাত উপস্থিত থাকিব অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী। খবৰ প্ৰেৰণ কৰিছে স্বপ্নদেৱ দেউৰীয়ে। আমি সকলোকে মাঘী মেলা উদযাপন সমিতিৰ তৰফৰ পৰা আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা 14 আৰু 15 জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত দক্ষিণ বৰপথাৰ কুৰি সমাজৰ লগতে বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত আমি মাঘী মেলা অনুষ্ঠিত কৰিব লৈছোঁ। আৰু এইবাৰ মাঘী মেলাৰ বিশেষ মহত্ব হৈছে আমাৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে মৰাণ অঞ্চলৰ এগৰাকী স্বনামধন্য প্ৰয়াত সাংবাদিক দেৱী চুতীয়া সোঁৱৰণী সাংবাদিকতা বঁটা এইবাৰ আমি যদুনাথ পুৰীলৈ আগবঢ়াম। ইয়াৰ উপৰিও এই অঞ্চলৰ এগৰাকী স্বনামধন্য সাংস্কৃতিক কৰ্মী ধৰণী হাজৰিকা সোঁৱৰণী বঁটা এবাৰ কৃষ্ণৰাজ চুতীয়ালৈ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰিও এই মাঘী মেলাতে আমি মৰাণ অঞ্চলৰ জ্যেষ্ঠ 7গৰাকীকৈ সাংবাদিকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ 2টা দিনৰ কাৰ্যসূচীত খাদ্যমেলা বস্ত্ৰ বিপণী অনুষ্ঠিত হ'ব। আৰু 2টা দিনতে আমি স্মৃতিগ্ৰন্থ উন্মোচনৰ উপৰিও সাংবাদিক সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আমাৰ 2টা নিশাতে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী থাকিব। আমি পূৰ্বে ঘোষণা কৰাৰ দৰে এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আমাৰ কিছু সাল সলনি হৈছে। প্ৰথম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত কুসুম কৈলাশ, নীলাদ্ৰিতাৰ উপৰিও অসীম শইকীয়া আৰু বিতুপন চুতীয়া অংশগ্ৰহণ কৰিব। আৰু দ্বিতীয় দিনাখন ঋদীপ ৰংকিত আৰু কৃষ্ণৰাজ চুতীয়াৰ লগতে আৰু 2গৰাকী আমন্ত্ৰিত শিল্পীয়ে এই অংশগ্ৰহণ কৰিব। গতিকে আমি আশা ৰাখিছোঁ 2টা দিনৰ কাৰ্যসূচীত সকলো ৰাইজে আহি আমাক সহায় সহযোগিতা কৰাৰ লগতে মাঘী মেলা দেখা পোৱা গৈছে গহপুৰবাসীৰ মাজতো ভোগালীক আদৰাৰ পাৰ ভঙা উৎসাহ। গহপুৰ নপমুৱাৰ পৰম্পৰাগত ভেলাঘৰৰ বাকৰিত ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলো নাচি বাগি মতলীয়া হৈ পৰিছে। হেংদাঙৰ আৰ্হিত সাজি উলিয়াইছে তোৰণ। দেখা পোৱা গৈছে ব্যাপক উৎসাহ আনন্দ। এই মুহূৰ্তত গহপুৰৰ সংবাদদাতা হেমন্ত বৰুৱা উপস্থিত আছে। অসমীয়াৰ পদূলিত ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এতিয়া সৰ্বত্ৰেই ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে অসমবাসী। আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ নপমুৱা গাঁৱত। প্ৰথমে আপোনালোকক এখন তোৰণ দেখুৱাব বিচাৰিছোঁ। হেংদাং আকৃতিৰ এখন তোৰণ আৰু এই তোৰণৰ তলেদিয়ে আপোনালোক যাব লাগিব ভেলাঘৰলৈ। আৰু বাঁহ খেৰেৰে তৈয়াৰ কৰি উলিয়াইছে ভেলাঘৰ আৰু তাতেই সকলো এতিয়া ব্যস্ত হৈ পৰিছে বিহু মৰাত। বিহুত মছগুল হৈ আছে সকলো। কেমেৰা পাৰ্চনে দেখুৱাই আছে সকলোৱে এতিয়া বিহু মাৰি আছে। আৰু ভোগালী বিহুলৈ মাত্ৰ কেইটামান দিন সকলোৱে এতিয়া ভেলাঘৰ সজাৰ লগতে এই স্থলীতে বিহু মাৰি আছে। মই আগবাঢ়ি যাওঁ, সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। মোৰ এজন ব্যক্তি এজন আছে, কেনেধৰণে আপোনালোকে উদযাপন কৰাৰ প্ৰয়াস কৰিছে? হয়, আমি এটা ভেলাঘৰ আৰু লগতে মেজিও হ'ব। বৰ্তমান আমি ভেলাঘৰ লৈ আয়োজন কৰিছোঁ। যিহেতু আপোনালোকে দেখিছে আগফালে এখন হেংদাং লগোৱা হৈছে। এইটো অসমীয়া জাতীয় মানে লাচিত বৰফুকনৰ আৰ্হিৰে এখন হেংদাং বনাইছোঁ। যিহেতু আমি অসমীয়া মানুহ, অসমীয়া অস্তিত্ব ৰখাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু যিহেতু যোৱা আমাৰ ক'ভিড-19 আমি সকলো সোমাই আছিলোঁ। আৰু বৰ্তমান এইবাৰ আমি মাঘৰ বিহুটো উৎসৱ হিচাপে পালন কৰিছোঁ। যিমান পাৰিছোঁ আমি ৰাইজৰ সহযোগত আমি এটা ভেলাঘৰ বনাই উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। উৰুকাৰ নিশা কি খোৱা হ'ব? হয়, উৰুকাৰ নিশাত বৰ্তমান জানেই আপোনালোকে মাঘৰ বিহু বুলি ক'লে মাছ মাংসই বৈ নিদিয়া হয়। যিহেতু ভোগৰ উৎসৱ ভোগালী হয়, গতিকে আমি ইয়াত আমাৰ মাংসৰ খোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আমি হাঁহ আৰু আপোনালোকে জানে হাঁহ বা ছাগলীহে খোৱা হয়। গতিকে এইবাৰ আমি ইয়াত ছাগলী খোৱাৰ ব্যৱস্থা কৰিছোঁ। ৰঙিয়া ৰেলৱে কলনীতো ভোগালীৰ আয়োজন, নাচি বাগি আয়োজন চলাইছে আৱাসীসকলে। সন্মুখত যিহেতু হেঁপাহৰ ভোগালী বিহু আৰু এইসকল কলনী আৱাসী যিহেতু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ, কিন্তু তেওঁলোক যিহেতু আৱাসী হিচাপে তাত উপস্থিত আছে। নলগাব তেওঁলোকে আৱাসীসকলে অতি সুন্দৰভাৱে প্ৰস্তুতি চলাইছে বিহুক আদৰাৰ। আৰু তেওঁলোকে মেজি সাজিছে, খেৰৰ মেজি, আৰু লগতে তেওঁলোকে ভেলাঘৰ অতি আটক ধুনীয়াকৈ তেওঁলোকে ভেলাঘৰ প্ৰস্তুত কৰিছে। এয়া কলনীৰ মাজৰ যি এডোখৰ খেলপথাৰ সদৃশ ঠাই আছে, তাতেই তেওঁলোকে উলহ মালহেৰে ভেলাঘৰ সাজি মেজি সাজি এনেদৰে তেওঁলোকে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। আৰু চাকৰি সূত্ৰে যিহেতু এইসকল লোক ঘৰৰ পৰা সম্পূৰ্ণ আঁতৰত থাকে আৰু তেওঁলোকে য'তেই আছে তাতে সকলো লোকে একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে সম্প্ৰীতিৰে
উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কিয়নো খুব সুন্দৰভাৱে তেওঁলোকে সকলোৱে একত্ৰিত হৈ এই বিহুখনৰ আয়োজন কৰিছে। বিশ্বজিৎ পাঠকে ৰঙিয়াৰ পৰা আমালৈ এই খবৰ প্ৰেৰণ কৰিছে।